এইখিনি ৰেডি কৰি লৈছোঁ। তো বাকী চাই যাওঁ। এয়া মানে আপোনাৰ পিঁয়াজ, বিলাহী আৰু অলপমান ধনিয়া দি একেবাৰে ফ্ৰাই কৰি লৈছোঁ নিমখ হালধি দি। দেন এইটো পিচি ল'ম। তাৰপিছত আকৌ তেল দি পেলাই বাকী প্ৰচেছটো ষ্টাৰ্ট কৰিম। তো এতিয়া এইখিনি অকণমান ঠাণ্ডা হ'ব দিছোঁ। গৰমে গৰমে মিক্সি চলাব নোৱাৰি। এইটো ঠাণ্ডা হ'লে পিচি ল'ব লাগিব। কেনেকুৱা হ'ব খাবলৈ তোমাৰ মতে? এইটো খাই ক'বা টেষ্ট কৰাৰ পিছত। অলপ চুইট হ'ব, বেছি জ্বলা নহয়। অ'কে। মিক্স আৰু আপোনালোকৰ বাৰু কোনে কোনে মানডে ভেজ খাই জনাবচোন। আৰু কোনে কোনে পনীৰ খাই ভাল পায় সেইটোও জনাব দেই কমেণ্ট কৰি। যিহেতু তেওঁ ফ্ৰাইড ভাল পায়, তুমি ফ্ৰাই ভাল পোৱা, অলপ ফ্ৰাই কৰিলোঁ, অলপ মই কেঁচা ভাল পাওঁ, কেঁচাকৈ ৰাখিছোঁ। তোমাৰটোত বেছি আছে, মোৰটোত কম আছে। তুমি কেঁচাও টেষ্ট কৰিবা, দুইপক্ষ মিলাই চলা। তো আমি কেইটামান এতিয়া গোটা পাঁচফোৰণ জিৰা অলপ দি দিছোঁ। এইবিলাক কোলা কোলা কি আছে কেৰাহীত? বস্তুবোৰ তাতেই দিছোঁ। এইটো নোধোৱাকৈ দিছোঁ, মছলাটো লাগি আছে। চাওঁ মছলা প্লেটখনত তুমি কি কি লৈছা? পিচি লোৱা মছলাখিনি ইয়াতে পিঁয়াজ, বিলাহী, ধনিয়া, হালধি, নিমখ, দুটামান গ্ৰেভি বনাইছা এইটো? চব আছে। ইয়াতে অলপ ঘিউ দিয়া হৈছিলে, এইটো দেখুওৱা নহ'ল। এইটো ঘিউ, এই ঘিউ অকণমানো দি দিছিলোঁ, ৰিফাইন আৰু ঘিউ। তেনে মছলাখিনি ইয়াত দি দিওঁ। মই চববিলাক মছলা অকণ লৈ লৈছোঁ। জিৰা, নিমখ, হালধি, পনীৰ মছলা, ধনিয়া, গৰম মছলা, তেজপাত এটা, শুকান জলকীয়া এটা আৰু এইখিনি ইয়াত দি দিওঁ। এতিয়া এইটো নিৰ্দিষ্ট জ্বলাটো নিৰ্দিষ্ট জোখ অনুসৰি দিলেই হ'ল আৰু